নমস্কাৰ গাইজ, মই এটা বিশেষ ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰত আহিছোঁ। মৰাণ পৌৰসভাৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত মৰাণৰ বিভিন্ন সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। লগতে স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই প্ৰতিমূৰ্তিসমূহ কি অৱস্থাত আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মই প্ৰথমে আছোঁ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি। মই মুকেশ আগৰৱালাৰ দেখুৱাই ক'ম নেতাজীৰ প্ৰতিমূৰ্তি। আজি আপোনালোকক দেখুৱাইছোঁ কিমান ধূলি পৰি পৰিত্যক্ত অৱস্থাত আছে। লগতে মই এইফালে হাবি জংঘল যে ভৰি পৰিছে আজি এই প্ৰতিমূৰ্তিস্থলী। মই সামগ্ৰিক পৰিৱেশ মুকেশক দেখুৱাই ক'ম। এইবোৰ দেখিছে হাবি বননি যে ভৰি পৰিছে এই উদ্যানখন। মই লগতে মই নেতাজীৰ প্ৰতিমূৰ্তি ওচৰে পাজৰে যিটো জাবৰ জোঁথৰ পৰি আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আজি এনেকুৱা পৰিত্যক্ত অৱস্থাত নেতাজীৰ প্ৰতিমূৰ্তি মই আপোনালোকক দেখুৱাম। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসমৰ বলিষ্ঠ জনগোষ্ঠীয় সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তি। আজি এই সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিও দেখিছে ধূলি বালিৰে আৱৰি আছে। এইফালে দেখিছে মকৰা জালে কৰিছে। এইফালে দেখিছে আপোনালোকে হাবি বননি গজি আছে। আমি তলফালে মই মুকেশক দেখুৱাব ক'ম। এয়া হ'ল সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তি। যিহেতু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপ্নৰ স্মৃতি ৰক্ষা সমিতিও এখন আছে। গতিকে এনেধৰণৰ প্ৰতিমূৰ্তি বা সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তি এনেধৰণৰ পৰিত্যক্ত অৱস্থাত থকাত অতি মই দুখ পাইছোঁ। গতিকে মই অনুৰোধ কৰিম যাতে ইয়াৰ ওপৰত এক সুন্দৰ পদক্ষেপ এটা গ্ৰহণ কৰিব লাগে। মই আপোনালোকক দেখুৱাইছোঁ পান্নালাল আগৰৱালাৰ প্ৰতিমূৰ্তি। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সদস্য ভূমিদাতা স্বৰ্গীয় পান্নালাল আগৰৱালা বেৰিয়াৰ প্ৰতিমূৰ্তি মই দেখুৱাব কৈছোঁ মুকেশক। গোটেই ধূলি বালিৰে আৱৰি আছে দেখিছে পান্নালাল আগৰৱালা প্ৰতিমূৰ্তি। দেখুৱাব লৈছোঁ তলত হাবি বননিৰে আৱৰি আছে এই পান্নালালৰ প্ৰতিমূৰ্তি। মই জানো যে পান্নালাল আগৰৱালাৰ পৰিয়ালবৰ্গ মৰাণতে থাকে। তেওঁলোক সুশিক্ষিত আৰু সফল ব্যৱসায়ী আৰু তেওঁলোকে কিছুমান সমাজৰ কামো কৰে। তেখেতসকলক মই আজি এই প্ৰতিমূৰ্তিটো এনেকুৱা অৱস্থাত থকাত মই দুখ পাইছোঁ। আপোনালোকক দেখুৱাব লৈছোঁ মই অসমৰ প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী তথা মামৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াদেৱৰ পিতৃ দুৰ্গেশ্বৰ শইকীয়াদেৱৰ প্ৰতিমূৰ্তি। এয়া দুৰ্গেশ্বৰ শইকীয়াদেৱৰ প্ৰতিমূৰ্তি ধূলি বালিৰে আৱৰি পৰিত্যক্ত অৱস্থাত আছে। আপোনালোকক দেখুৱাব লৈছোঁ হাবি বননি গজি আজি কি পৰিৱেশত আছে আপোনালোকে চাওক। এয়া হ'ল দুৰ্গেশ্বৰ শইকীয়াদেৱৰ প্ৰতিমূৰ্তি। আপোনালোকক দেখুৱাব লৈছোঁ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সুৰেন্দ্ৰনাথ ভাগৱতীৰ প্ৰতিমূৰ্তি। আজি এই সুৰেন্দ্ৰনাথ ভাগৱতীৰ প্ৰতিমূৰ্তিও আপোনালোকে চাব পাৰে। ধূলি বালিৰে আৱৰি আছে। আপোনালোকে দেখিছে কি পৰিৱেশ। ইয়াত মকৰা জালো বান্ধিছে আপোনালোকে দেখিছে। হাবি বননি গজি আছে। আপোনালোকৰ আগত মই মুকেশক দেখুৱাব ক'ম। এয়া অৱস্থা। মই এইফালে আহিব ক'ম মুকেশক। আপোনালোকে দেখিছে আজি এই য'ত আমাৰ প্ৰতিমূৰ্তিসমূহ ৰখা হৈছে দেখিছে আপোনালোকে হাবি বননি গজি আছে। এয়া হ'ল আমাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা কাৰ্য। ইমান পৰে আপোনালোকক দেখুৱালোঁ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সমাজ জীৱনলৈ মৰাণৰ বিভিন্ন সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা এই বিশিষ্ট ব্যক্তিসকলৰ প্ৰতিমূৰ্তি। স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰো প্ৰতিমূৰ্তি। আজি প্ৰতিমূৰ্তিসমূহ কি পৰিত্যক্ত অৱস্থাত আছে সেইটো ৰাইজে বিচাৰ কৰিব। আজি মৰাণ পৌৰসভাৰ অন্তৰ্গত এই প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছে। আজি মৰাণ পৌৰসভাৰ দায়িত্ব আছে নে ৰাইজৰ দায়িত্ব আছে নে স্মৃতি ৰক্ষা সমিতিও আছে কিছুমান প্ৰতিমূৰ্তি। গতিকে মই তাৰ বিচাৰ ৰাইজলৈ এৰিছোঁ। নমস্কাৰ।